নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্যোতি ক্ৰিয়েশ্যন। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ CTET-ৰ এক্সাম চেণ্টাৰৰ চিটিৰ বিষয়ে। যিহেতু বৰ্তমান CTET-ৰ এক্সাম বুলেটিন ওলোৱাৰ পাছৰ পৰা কেণ্ডিডেটসকলৰ মাজত এই এক্সাম চেণ্টাৰৰ চিটিৰ বিষয়টোৱে এক গভীৰ আশংকাৰ সৃষ্টি কৰিছিল যে এক্সাম চিটি ক'ত হ'ব, কেনেদৰে পঢ়িব বা কেনেদৰে এক্সাম চিটি চিলেকশ্যন কৰিব, সেই বিষয়ে কেণ্ডিডেটসকলৰ মাজত এক আশংকাৰ সৃষ্টি হৈছিল। CTET কৰ্তৃপক্ষই বৰ্তমান এই বিষয়ে এক নটিচ জাৰি কৰিছে আৰু এক্সাম চিটিৰ ওপৰত কেণ্ডিডেটসকলৰ মনত থকা আশংকাবোৰ বৰ্তমান দূৰ কৰিছে। এই নটিচখনত CTET কৰ্তৃপক্ষই উল্লেখ কৰিছে যে 27/11/2025 পৰা 21 সংখ্যক এডিশ্যন CTET-ৰ পৰীক্ষাৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অনলাইন আবেদনৰ অন্তিম তাৰিখ 18/12/2025। আবেদনকাৰীসকলে শেষ তাৰিখলৈ অপেক্ষা নকৰি যিমান পাৰি সোনকালে আবেদন কৰিবলৈ CTET কৰ্তৃপক্ষই নিৰ্দেশ দিছে। ইয়াৰ উপৰি আবেদনকাৰীসকলক জনোৱা হৈছে যে অনলাইন আবেদন পৰ্টেলত পৰীক্ষা চহৰ নিৰ্বাচন কৰাৰ কোনো ব্যৱস্থা নাই আৰু পৰীক্ষাৰ্থীসকলে প্ৰাসংগিক আৰু শুদ্ধ বিৱৰণ পূৰণ কৰি পৰ্টেলত তেওঁলোকৰ অনলাইন আবেদন পদক্ষেপ সম্পূৰ্ণ কৰিব লাগিব। আবেদনকাৰীসকলক এক্সাম চিটিখন CBCয়ে যাদৃচ্ছিক ভিত্তিক আবণ্টন দিব। এই কথাটো সুন্দৰকৈ CTET কৰ্তৃপক্ষই ইয়াত উল্লেখ কৰিছে যে আবেদনকাৰীসকলক পৰীক্ষা চিটিখন CBSEয়ে যাদৃচ্ছিক ভিত্তিক আবণ্টন দিব আৰু এবাৰ আবণ্টন কৰি দিয়া পৰীক্ষা নগৰখন বা এক্সাম চিটিখন পুনৰ সলনিৰ বাবে যদি কোনোবাই অনুৰোধ কৰে, যিয়ে নহওক কিয় তেনেধৰণৰ কোনো অনুৰোধ একচেপ্ট কৰা নহ'ব, সেইবুলি CTET কৰ্তৃপক্ষই ইয়াত স্পষ্টভাৱে উল্লেখ কৰি দিছে। গতিকে বৰ্তমান আপোনালোকে এক্সাম চিটিৰ বিষয়ে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। আপোনালোকে মাথো শুদ্ধকৈ অনলাইন আবেদনখন ফিল আপ কৰক আৰু সময়লৈ অপেক্ষা নকৰি সোনকালে আপোনালোকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰক। কেনেকৈ আপোনালোকে আবেদন কৰিব এই বিষয়ে আমি আগন্তুক ভিডিঅ'ত আপোনালোকক কেনেকৈ আবেদন কৰিব এই বিষয়ে আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।